বেলেগ ডাঙৰ এইটো এয়া কাঠ খালে বাৰু কিমান ডাঙৰ এইটো কলগছৰ মুহা হয়নে ঠিক আছে বহুত ডাঙৰ এইখিনিও খাই দিব ৰাতি চাক কিমান ডাঙৰ আৰু আমি হাতীৰ লগত এনেকৈ কষ্ট কৰিয়ে থাকোঁ তেনেকৈ খুৱাই মেলি গৈ আছোঁ দিনটো পাৰ কৰি আছোঁ কষ্ট হ'লে ভাল লাগে কাৰণ যিহেতু আমি গণেশ বাবাক পুহি আছোঁ খুৱাই আছোঁ মোৰ এইটোৱে ভাল লাগে বেলেগতকৈ এইবিলাক কাম কৰি ভাল লাগে আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু মোৰ ইউটিউব চেনেলো আছে ফ্ৰেণ্ড এলিফেণ্ট বুলি চাৰ্চ কৰিলেই হ'ল ইউটিউবত ফ্ৰেণ্ড এলিফেণ্ট মোৰ হাতীকেইটাৰ ভিডিঅ' পাব লং ভিডিঅ' আৰু যিবিলাক ফেচবুকত দিওঁ সেই ভিডিঅ'বিলাক মানে শ্বৰ্ট ভিডিঅ' দিওঁ ফেচবুকত আৰু ইউটিউবত লং ভিডিঅ'বিলাক এৰো আপোনালোকে চাব গুড ইভিনিং আৰু এয়া আমি কাঞ্চি পিয়াঞ্চি আৰু লক্ষীমাক লৈ এতিয়া বান্ধিবলৈ গৈ আছোঁ থানত আৰু সিহঁতক এতিয়া বাঁহ খুৱাই আছোঁ আৰু আবেলি হ'লেই আৰু এটা বান্ধি দিওঁ ন ৰ'দত লৈ ঘূৰাই নুফুৰাও নহয় ধুনীয়াকৈ খুৱাই বোৱাই আনিলোঁ দিনটো এতিয়া আৰু দুপৰীয়া হোৱা নাই বাৰু আবেলি টাইম আৰু দুপৰীয়া পাৰ হ'ল সেইখিনি বান্ধিব লাগে আৰু এতিয়া বাঁহ পাত খুৱাই চাক পেট ভৰাই দিনটো খুৱাই বৈ আনিলোঁ গা পা ধুৱাই ঘৰৰ পৰা আৰু এইখিনি বান্ধিবলৈ লৈ গৈ আছোঁ এতিয়া আৰু ব'লক গৈ থাকোঁ আৰু আছে আগত ব'ল এতিয়া বান্ধি দিওঁ আৰু নি ধুনীয়াকৈ ব'ল আগত পেঞ্চি ব'লা পেঞ্চি এইফালে গাঁৱৰ মাজে মাজে এয়া গাঁৱৰে ল'ৰা ছোৱালী উঠাই ল'লোঁ ওপৰত ভাই ভতিজা এইবিলাকক উঠাই ল'লোঁ উঠাই লৈ আৰু সিহঁতক লৈ গৈ আছোঁ আৰু বান্ধিবলৈ থানত চাক মোৰ লগত কাঞ্চি পিয়াঞ্চি আৰু চাক ধাননি পথাৰ কিমান ডাঙৰ তেনেকৈ গৈ থাকোঁ আৰু মোৰ হাতী মানে পোহৰে বান্ধিব লাগে দিনে দিনে আৰু অন্ধৰে হ'লে ক'ত কল বিচাৰিব ক'ত জেগাত কি থাকিব কাঠ চাইট থাকিব সেইকাৰণে মানে পোহৰে দিনতে বান্ধিব লাগে হাতী সোনকালে আৰু ৰাতি ক'ত কি থাকে নাজানো ন সেইকাৰণে আগতে বান্ধি দিব লাগে সোনকালে ব'লক পিয়াঞ্চিৰ পিছফালে চাক সৰু পোৱালি চাক লগত লাগি আছে আৰু সিহঁতৰ লগত লক্ষীমা ব'ল পিয়াঞ্চি আৰু সিহঁতক এইফালে পথাৰ দি নমাই দিওঁ এনেকৈ পথাৰ দি লাহে গৈ থাকিব এই ধৰণী পথাৰেৰে এইফালে নমাই দিয়া নধৰাবা পানী দি লৈ যোৱা আৰু এই পথাৰত লৈ যাম এইফালে নামি আছে কাঞ্চি পিয়াঞ্চি আৰু লক্ষীমা ঐ আলি নহয় পথাৰেৰে পথাৰতে নমাই দিয়া আগত লক্ষী আগত তই আগত জানা তই আগত গ'লে ইয়াত যাব নহয় যা আৰু বলক গৈ থাকোঁ সিহঁতৰ পিছে মই আৰু ডিৰেকশ্যন দি লৈ যাওঁ সিহঁতক লক্ষীমাই বোকাত নামিলেই এইফালে কাঞ্চিকো নমাই ল'লোঁ কাঞ্চি গৈ আছে এইফালে আৰু চাক হাতী কেনেকৈ বোকাত খোজকাঢ়ি যায় কেইদিনৰ আগত এইবিলাক শুকান আছিলে এতিয়া বাৰিষাৰ বৰষুণত পানী হ'লেই বাৰু এতিয়া লাহে এইবিলাকত কঁকাল পানীৰ পৰা গৈ ডাইৰেক্ট ডুবি যাব লাগিব আৰু কেইদিন পিছত আমি আহিলে হাতীকেইটা বাৰু সাঁতুৰি যাব পাৰিব কিন্তু পানী বহুত হৈ যাব কেইদিনত আৰু চাক মাকৰ লগত পিয়াঞ্চি কিমান ধুনীয়াকৈ গৈ আছে পথাৰৰ মাজেদি আৰু কেইদিনমান আগত মানিক আহিছিলে যে মানিক চামেলি পিয়াঞ্চি কাঞ্চন লক্ষীমা সিহঁতক লৈ ইয়াত নৰা খুৱাইছিলোঁ ধান কাটিছিলে তেতিয়া মেচিনে আৰু এইবিলাক চব পচি গেলি এতিয়া নাইকিয়া হ'ল আকৌ এতিয়া ধুনীয়াকৈ নতুন ঘাঁহবিলাক গজি আছে পিয়াঞ্চি যোৱা মোৰ পিছফালে আছে লক্ষীমাই মই একদম পিছতে আপোনালোক আগত যা না আগত চাবা দেই আকাশ ঘূৰি যাব পটকে পৰি যাবা আগত গৈ থাকা বোকা ফালি কেনেকৈ গৈ আছে সিহঁত বোকা ফালি সিহঁত গৈ আছে এয়া আৰু আমি গৈ আছোঁ আলিৰে কাৰণ বোকা দি নাযাওঁ আলিৰেই যাওঁ সেয়া চাক সিহঁত গৈ আছে শ্বৰ্টকাট আৰু মই গৈছোঁ লং কাট কোনফালে ঘূৰি যাব লাগে আলিয়ে ঠিক নাই তো এতিয়া আৰু পথাৰত কেঁকুৰাৰ গাঁতবিলাক দেখা গৈছে আৰু কেঁকুৰাবিলাক পাৰত উঠি ৰ'দত বহি আছে আমাক দেখা পাই ভিতৰত সোমাই আছে ভেকুলিয়ে
আৰু পথাৰবিলাকৰ কেইদিন পিছত ডাঙৰ ডাঙৰ জোক হ'ব মাছমৰীয়া জাল চাল পাতিব গ'লে আৰু নিজৰ গাত লাগি আহিব ডাঙৰ ডাঙৰ জোক আৰু সেই জোকবিলাকে কি হয় আমাৰ হাতীকো ধৰে সেই জোকবিলাকক হাতীও ভয় খায় কেনেকুৱা মানে একেলগে 8-10টামান লাগি গ'লে হাতীৰ গাত দৌৰি গৈ হাতী একদম গৈ আলিত উঠিব উঠি গছ ঘৰ চৰ পালে এইবিলাক গা খজুৱাই সেই জোকবিলাক গাৰ পৰা আঁতৰাব তেনেকুৱা কৰি থাকে মানে গাত লাগিলে সিহঁতে গৈ ডাঙৰ ডাঙৰ জোকবিলাক যিবিলাক পানীত আছে পানীৰ জোক ডাঙৰ ডাঙৰ সেইবিলাক সিহঁতে ভয় কৰে আৰু গাত লাগিলে মানে খজুৱাই পেলাই দিয়ে গছ টছ কিবা কিবি খজুৱাব যিবিলাক গছ টছ সেইবিলাক লগাই কৰি খজুৱাই পেলাই দিয়ে সিহঁতে আৰু সেই আলিৰে তেনেকৈ লৈ লৈ সিহঁতক গৈ থাকোঁ লাহে লাহে বলক লক্ষিমাৰ আগত পিয়াঞ্চি তাৰ আগত কাঞ্চি মানে আমাৰ পিয়াঞ্চিৰ নাম আছিলে কাঞ্চন দিছিলে মালিকে আৰু আমি নাম দিলোঁ পিয়াঞ্চি আমি মানে যতীনে নাম দিলে পিয়াঞ্চি একচুৱেলি তাৰ নাম কাঞ্চন হয় আৰু পিয়াঞ্চি বোকাত পৰিলে পিয়াঞ্চি আৰু পোৱালিবিলাকে হাঁহি আছে পৰিলে বুলি ইউ পোৱালি মানুহৰ পোৱালিবিলাকৰ সৰু পোৱালি নেজানে ন সেই চাক কেনেকৈ গৈ আছে বোকাত পিছলি পৰিব বিচাৰিছে সেই মোৰ গাত কিয় ঘূৰি গৈ আছে লক্ষী মোক যাব দে হেই বিৰি আৰু সেয়া লক্ষীমায়ো গৈ আছে মোৰ আগত আৰু কাঞ্চি পিয়াঞ্চি আগত গ'লে আৰু গৰুবিলাকে ভয় খাই আছে এতিয়া ৰছী ছিঙি কোনফালে যায় ঠিক নাই এইফালে মোৰ লগত এইফালে আনা এইফালে আৰু সিহঁতে আহি আছে এতিয়া গৈ ঘৰৰ ওপৰত উঠিম ইয়াতে কেইদিন আগত মানিক চামেলি কাঞ্চি পিয়াঞ্চি চবকে বান্ধিছিলোঁ ৰ পোৱালি উৎপাত নকৰ আৰু সিহঁতকে আলিত ধুনীয়াকৈ উঠিব এতিয়া বতৰকেইটা কিমান বতৰ আজি খুব ধুনীয়া বতৰ সিহঁতক লৈ যাওঁ গৈ ধুনীয়াকৈ বান্ধি দিওঁ কাৰণ এইকেইটা পোৱালি নেজানে ন ওপৰত উঠাইহে লৈছোঁ ৰিয়েকশ্যন দিয়াজন ময়ে আৰু সিহঁতক আগত হাতীৰ ওপৰত উঠাইহে দিছোঁ মোৰ চলোৱাটো ময়ে চলাইছোঁ বাৰু পিছফালৰ পৰা তেনেকুৱা পাৰোঁ নেকি সেই চাগ হাতী কোনফালে যায় কোনফালে চিঞৰি আছে মই চিঞৰিলেহে আহিবগৈ আৰু তেনেকুৱা এইফালে উঠা দিয়া গ'ল এইফালে উঠা না ক'ত ঘূৰাই লৈ গৈছোঁ মই ইমান ঘূৰি যাব নোৱাৰোঁ উঠা এইফালে উঠা চিধা উঠা চেই কাঞ্চি চেইয়া চেই এইফালে এইফালে এই লক্ষীৰ লগত যা ধাত ৰখ পিছু ধাত ইয়াতে ৰ যা চা ক'ত কলগছ আছে মই আপোনালোকক দেখুৱাই আছোঁ অলপ পিছত ৰ'ব কলগছ গোটাই লওঁ আগত সিহঁতক লৈ আহিলোঁ এতিয়া লাচিতৰ গড়ত তাক কিমান জংঘল এইফালে আৰু এইফালে চাওক বাঁহপাত আছে এইফালে কলগছ আছে গোটেইখিনি দিম এতিয়া ভাঙি কৰি ৰৈ আছে খাই আছে আৰু গাঁৱৰ এইবিলাক পোৱালিবিলাক লৈ আহিলোঁ লগতে ইয়াতে উঠি আছে ওপৰত নমোৱাই নাই পিয়াঞ্চি এইফালে ঘূৰি দিয়াচোন ঘূৰি দিয়া এয়া পিয়াঞ্চিক ফুট লগাই দিলে ধুনীয়াকৈ চালে এতিয়া কলগছবিলাক ভাঙি দিব লাগে থানত ব'লক দি থাকোঁ এইফালে এবাৰ গ'লে সেয়া লৈ আনি আছে লক্ষীয়ে এটা দুটাকৈ এইফালে ইয়াত দে এইটো দে সেই তলত দে তোৰটো সেইফালে দিলেই হ'ল ক'ৰবাত মোৰটো ইয়াত দে লক্ষীক কাঞ্চিক ইয়াত দে কল আনিছোঁ সেই ডাঙৰ বাৰীৰ পৰা ভাংচোন এই কাঞ্চি খাই থাকক ইয়াত লক্ষীয়ে কল টানি দি আছে আমাৰ কাঞ্চিক আৰু কাঞ্চিৰ কাৰণে দুডালমান আনিলোঁ মই সেয়া দুডালমান আনিলোঁ টানি এইখিনিতে আছিলোঁ ওচৰত তাৰপৰা টানি দিলোঁ আৰু দূৰ মানে সেয়া 50 মিটাৰমান আঁতৰত তাৰপৰা আনি দিছে আৰু কাঞ্চিয়ে খোৱাত লাগিয়ে গ'ল দিনটো খোৱা তথাপিও খাই আছে কাৰণ ইয়াৰ কলবিলাক ভাল মানে মিঠা কিয় আলিৰ কল যে গহৰ কল ওপৰৰ আৰু এইখিনি পিচ কৰি দিওঁ খাবলৈ সেই সুবিধা পাব ধুনীয়াকৈ আৰু ধুনীয়াকৈ খাব সেইবুলি আৰু দিওঁ সিহঁতক কাটি কৰি পিচ কৰি দিলে মানে খাবলৈ সুবিধা পায় সেই তেনেকৈয়ে খুৱাওঁ কাৰণ তেতিয়া সিহঁতক ফালিবও নালাগে পিচ কৰি দিব লাগে সেই পিছো এনেকৈ পিচ কৰি দিলে মানে খাবলৈ সিহঁতৰ বহুত সুবিধা
এয়া এনেকৈ লৈ তাতে খাই দিব আৰু ডাঙৰ এডাল এইটোও দিওঁ কিছুমান কৰি দিওঁ এনেকৈ মানে বেছিকৈ খায় আৰু ডাঙৰ কলগছবিলাক খাই বেছি ভাল পায় পানীবিলাক কম থাকে শুকান থাকে সেইকাৰণে ডাঙৰবিলাক বেছিকৈ খায় 8-10 ডালমান দি দিম ৰাতিপুৱাৰ কাৰণে হৈ যাব আৰু এনেকৈ ডাঙৰ কলগছ কেইটামান দিলে হাতীৰ কাৰণে হৈ যায় এইটো দি দিওঁ ইয়াত কাটি আৰু হাতীৰ কামবিলাক এনেকুৱাই কষ্ট হয় আৰু অলপ চলপ গম পালেনে আৰু কিমান ডাঙৰ মুহা এইটো খাই দিব মানে মুহাটো মাইকী হাতীয়ে খাব নোৱাৰে কিয় মাইকী হাতীতকৈ মতা হাতীৰ গাৰ জোৰটো বেছি মতা হাতী এই আলুবিলাকো খাই দিয়ে মাইকী হাতীয়ে নোৱাৰে তেনেকুৱা কি হ'ল কলিয়া বান আৰু দি ল আৰু মোটাবিলাক কাটিবলৈ কষ্ট হয় কাৰণ ভিতৰত আৰুতো বহুত টান এনে কাটিবলৈ বহুত কষ্ট এনে ঘূৰাই পকাই কাটিব লাগে আৰু হ'ব যা আৰু দুডালমান দে তোৰ কলগছ তাৰ পৰাই পাই যাবি তাৰ পৰাই মই দি আছোঁ যা মইতো কাটি লওঁ ডাঙৰটো বহুতেই ডাঙৰ এনেকৈ কাটি খোৱাও কৰিহে আমাৰ হাতীবিলাক ধুনীয়াকৈ ফিট হৈ থাকে আমি মানে কাটি খোৱাও গুচাই গোটেই বছৰ এনেকেই চলে আঁতৰ চাচোন কিমান ডাঙৰ কাটিলে এতিয়া ভিতৰত আছেই বেলেগ ডাঙৰ এইটো এয়া কাঠ খালে বাৰু কিমান ডাঙৰ এইটো কলগছৰ মুহা হয়নে ঠিক আছে বহুত ডাঙৰ এইখিনিও খাই দিব ৰাতি তাক কিমান ডাঙৰ আৰু আমি হাতীৰ লগত এনেকৈ কষ্ট কৰিয়ে থাকোঁ তেনেকৈ খুৱাই মেলি গৈ আছোঁ দিনটো পাৰ কৰি আছোঁ কষ্ট হ'লে ভাল লাগে কাৰণ যিহেতু আমি গণেশ বাবাক পুহি আছোঁ খুৱাই আছোঁ মোৰ এইটোৱে ভাল লাগে বেলেগতকৈ এইবিলাক কাম কৰি ভাল লাগে আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু মোৰ ইউটিউব চেনেলো আছে ফ্ৰেণ্ড এলিফেণ্ট বুলি চাৰ্চ কৰিলেই হ'ল ইউটিউবত ফ্ৰেণ্ড এলিফেণ্ট মোৰ হাতীকেইটাৰ ভিডিঅ' পাব লং ভিডিঅ' আৰু যিবিলাক ফেচবুকত দিওঁ সেই ভিডিঅ'বিলাক মানে শ্বৰ্ট ভিডিঅ' দিওঁ ফেচবুকত আৰু ইউটিউবত লং ভিডিঅ'বিলাক এৰোঁ আপোনালোকে চাব আৰু বিশেষকৈ ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ আৰু ধন্যবাদ বাই